Assalamu alaikum. Namaskar. Welcome to my channel. I am Manwar sir and my channel is Master of Grammar. আজিৰ এই ক্লাছত মই এই ভিডিঅ'টোত মই তোমালোকক লাইভ প্ৰুফ দেখুৱাবলৈ বিচাৰিছোঁ যে 18 জানুৱাৰী 2025 তাৰিখে হৈ যোৱা নৱোদয় ৰিজাল্ট তোমালোকে কেতিয়া ঘোষণা কৰা হ'ব, ৰিজাল্টখিনি কেতিয়া দিব সেই সম্বন্ধে আৰু তোমাৰ এই ৰিজাল্টখিনি কেনেকৈ তোমাৰ নিজৰ মোবাইলত চেক কৰিব এই সম্বন্ধে আজি মই বিতংভাৱে আলোচনা কৰিব লৈছোঁ। নিজৰ ৰিজাল্টখিনি নিজৰ মোবাইলত চাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। মই দেখুৱাইছোঁ ইয়াত দেখা এইখিনি মোৰ কথা নহয়, ৰিজাল্টখিনি কেতিয়া ঘোষণা কৰা হ'ব সেইটো মই গুগলৰ পৰা সাৰ্চ কৰি উলিয়াইছোঁ। ইয়াত দেখা নৱোদয় ৰিজাল্ট 2025 ক্লাছ 6 ডেটছ। ইয়াত দেখা ইভেণ্টছ, ইয়াত দেখিবলৈ ক্লাছ 6 ফৰ ফেজ 1 পৰীক্ষা হৈছিল জানুৱাৰী 18, 2025। জানুৱাৰী মাহৰ 18 তাৰিখে যি পৰীক্ষা হৈছিল সেই পৰীক্ষাখিনিৰ ৰিজাল্ট হ'ব, এই ৰিজাল্টটো এইটো হ'ব লাষ্ট উইক মাৰ্চ 2025। মই এইটো গুগলৰ পৰা সাৰ্চ কৰি ওলাইছোঁ। আৰু এতিয়া আহিল এই ৰিজাল্টখিনি তোমালোকে কেনেকৈ নিজৰ মোবাইলত চাব পাৰিব বা ডাউনলোড কৰিব পাৰিব সেই সম্বন্ধে এতিয়া আলোচনা কৰিছোঁ। তোমালোকে নিজৰ ৰিজাল্টখিনি চাবলৈ তোমালোকে গুগল এপছটো অ'পেন কৰিব। মই গুগল এপছটো অ'পেন কৰিছোঁ। এতিয়া তোমালোকে লিখিবা নৱোদয় NAVADAY নৱোদয় ডট এটা দিব। তাৰপিছত লিখিব গভট GOVT গভট, তাৰপিছত ডট এটা দিব। তাৰপিছত ইন লিখিব IN ইন লিখি ডট এটা দিব। ডটটো দিব, ডটটো যদি নিদিয়ে তেনেহ'লে বেলেগ ৱেবছাইটত কিন্তু যাব। গতিকে তোমালোকে ডটটো দিবাই। ইয়াত এতিয়া সাৰ্চ কৰিব, সাৰ্চ কৰিব। সাৰ্চ কৰিলে এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত তোমালোকে ইয়াত ৰিজাল্ট বুলি লিখা আছে, এই ৰিজাল্ট তোমালোকে এই ৰিজাল্ট বুলি লিখা আছে, এই ৰিজাল্ট অপশ্যনটোত কি কৰিব, ক্লিক কৰিব। এইটো মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এটা পেজ অ'পেন হ'ব। এই পেজটোত ইয়াত দেখা দুটা অপশ্যন আছে। ইয়াত স্কুল ৱাইজ ৰিজাল্ট, ইয়াত ক্লিক কৰিলে স্কুল ৱাইজ দেখিব পাৰিব বা ষ্টুডেণ্ট ৱাইজ ৰিজাল্ট। মই ষ্টুডেণ্ট ৱাইজ ৰিজাল্ট এইটোত ক্লিক কৰিছোঁ। ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলিব। এই পেজটোত প্ৰৱেশ সংখ্যা লিখা আছে। ইয়াত ৰোল নম্বৰটো তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমাৰ যি ৰোল নম্বৰ হয় সেইটো লিখিবা। ধৰা 1 2 3 4 5 মই এইটো লিখিছোঁ। তাৰপিছত লিখিবা জন্মতিথি। ইয়াতে ডেট অফ বাৰ্থ তোমাৰ যিটো আছে সেইটোৱে লিখিব, যি আছে সেইটোৱে লিখিব ডেট অফ বাৰ্থ। লিখাৰ পিছত কি কৰিব, সাৰ্চ কৰিব। ইয়াত সাৰ্চ কৰাৰ পিছত কি হ'ব, তোমাৰ ৰিজাল্টখিনি আহি যাব। তোমালোকে নিজৰ ৰিজাল্টখিনি ইয়াতে চাব পাৰিব। আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।